নমস্কাৰ, মই সত্যজিতে আমাৰ চেনেলৰ ষ্টাৰ্ট একাডেমীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ৰাম মন্দিৰৰ ওপৰত কিছুমান কুৱেশ্যন আমি আলোচনা কৰিম। কুৱেশ্যনসমূহ আগন্তুক এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টো শেষলৈকৈ স্কিপ নকৰাকৈ চাব বুলি আশা থাকিল। তো বলকচোন আজিৰ আমি কুৱেশ্যনসমূহ আলোচনা কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে, হুইচ কোম্পানী হেজ বিল্ড দ্য আয়োধ্যা ৰাম টেম্পল? অৰ্থাৎ কোনটো কোম্পানীয়ে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, L&T। L&T যিটো কোম্পানী হয়, এই কোম্পানীটোৱে অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছিল। নেক্সট কুৱেশ্যন দিয়া আছে, হু ইজ দ্য আৰ্কিটেক্ট অফ অযোধ্যা ৰাম টেম্পল? অৰ্থাৎ অযোধ্যা ৰাম মন্দিৰৰ স্থপতি কোন আছিল? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, চন্দ্ৰকান্ত চম্পুৰাম। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন দিয়া আছে, when was the foundation stone of Sri Ram জন্মভূমি টেম্পল laid? অৰ্থাৎ শ্ৰীৰাম জন্মভূমিৰ মন্দিৰৰ আধাৰশিলা কেতিয়া স্থাপন কৰা হৈছিল? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, অৰ্থাৎ 2020 চনৰ 5 আগষ্ট তাৰিখে এই ৰাম মন্দিৰৰ যি আধাৰশিলা স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, হু হেজ লেড দ্য ফাউণ্ডেশ্যন ষ্ট'ন অফ শ্ৰী ৰাম জন্মভূমি টেম্পল? কি দিয়া আছে যে ৰাম জন্মভূমিৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? আমি গম পাওঁ যে 2020 চনৰ 5 আগষ্ট তাৰিখে ৰাম জন্মভূমি মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল, কিন্তু কোনে কৰিছিল সেই কথাটো ইয়াত সুধিছে। শুদ্ধ উত্তৰটো হ'ব নৰেন্দ্ৰ মোদী। তাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম জন্মভূমি মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল কিমান চনত? 2020 চনৰ 5 আগষ্ট তাৰিখে। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন দিয়া আছে, অযোধ্যা ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে এইটো ষ্টাৰ মাৰ্ক লগাই ল'ব পাৰে। এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় আহি থকা দেখা যায়। ইয়াত কি কৈছে যে কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, সৰেয়ু। অযোধ্যা সৰেয়ু নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মেনি এৰিয়া অফ দ্য লেণ্ড ৱাজ দ্য অযোধ্যা ডিছপুট অভাৰ? কিমান একৰ মাটিক লৈ অযোধ্যা বিবাদ আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নেক্সট কুৱেশ্যনটো দিয়া আছে, apart from Justice Ranjan Gogoi, who were the 4 judges involved in giving the verdict on Ayodhya dispute? অৰ্থাৎ ন্যায়াধীশ ৰঞ্জন গগৈৰ বাহিৰে অযোধ্যা বিবাদৰ ৰায়দানৰ লগত জড়িত 4জন ন্যায়াধীশ কোন আছিল? এই কুৱেশ্যনটোৰ উত্তৰ যি আমাৰ APSC এক্সাম হৈ গ'ল তাত আহি গৈছে, গতিকে মোৰ বোধেৰে এইটো কুৱেশ্যন ADRE-টো অহাৰ খুবেই সম্ভাৱনা আছে, গতিকে আপোনালোকে ভালদৰে চাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ই, কিয়নো অযোধ্যা বিবাদৰ লগত 5জন বিচাৰপীঠ আছিল। তাৰে এজন আছিল ৰঞ্জন গগৈ, আনজন আছিল ধ্যানচন্দ্ৰ চন্দ্ৰচূড়, থাৰ্ডজন আছিল শৰৎ অৰবিন্দ বড়ে আৰু অশোক ভূষণ এণ্ড আব্দুল নাজিৰ, এইকেইজন আছিল। গতিকে ইয়াৰ শুদ্ধটো হ'ব সুইটেবল ফৰ অল। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুজ ফেভাৰ ৱাজ দ্য ডিচিশ্যন অন অযোধ্যা ডিছপুট? অযোধ্যা বিবাদৰ সিদ্ধান্ত কাৰ পক্ষত আছিল? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব ৰাম জন্মভূমি ট্ৰাষ্ট। অৰ্থাৎ অযোধ্যা বিবাদৰ সিদ্ধান্ত কাৰ পক্ষত আছিল? ৰাম জন্মভূমি ট্ৰাষ্টৰ পক্ষত আছিল।
নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য মস্কুই লোকেটেড ইন অযোধ্যা? অৰ্থাৎ অযোধ্যাত অৱস্থিত মছজিদটোৰ নাম কি আছিল? আমি প্ৰায় সকলোৱে জানো এই কুৱেশ্যনটোৰ উত্তৰ, আপোনালোকে কমেণ্ট কৰি জনাবচোন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বাবৰি মছজিদ। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, when did the Supreme Court give its final verdict on the Ayodhya dispute? অৰ্থাৎ অযোধ্যা বিবাদৰ চূড়ান্ত ৰায় উচ্চতম ন্যায়ালয়ে কেতিয়া দিছিল? এই কুৱেশ্যনটো আপোনালোকে ষ্টাৰ মাৰ্ক লগাই ৰাখিব, কিয়নো এই কুৱেশ্যনটোতো অহাৰ সম্ভাৱনা খুবেই আছে, আমাৰ ADRE এক্সামত অহাৰ সম্ভাৱনা খুবেই আছে, গতিকে এই কুৱেশ্যনটো ষ্টাৰ মাৰ্ক লগাই ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 2019 চনৰ 9 নৱেম্বৰত অযোধ্যা বিবাদৰ চূড়ান্ত ৰায় প্ৰদান কৰিছিল। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, when was the ভূমি পূজন of Ram temple held? এতিয়া এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অৰ্থাৎ ৰাম মন্দিৰৰ ভূমি পূজন কোন চনত হৈছিল? 2021 চনত। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন দিয়া আছে, by what other name is Ayodhya the birthplace of Sri Ram known? শ্ৰীৰামৰ জন্মস্থানত অযোধ্যাক আন কি নামেৰে জনা যায়? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। ইয়াতে আমাৰ কনফিউজন এটা লাগে, কনফিউজনটো কি? অপশ্যন বি শুদ্ধ, কিন্তু কিছু মতে ফৈজাবাদো শুদ্ধ, কিন্তু আমাক ইয়াত কি সুধিছে? শ্ৰীৰামৰ জন্মস্থান, এই শব্দটো বাৰ্থ প্লেচ শব্দটো যেতিয়া দি দিলে তেতিয়া আমাৰ এইটো আনচাৰ হ'ব চাকিত। কিন্তু যদি আমাক সোধে যে চেঞ্জ নাম, যে অযোধ্যা নগৰক অযোধ্যাৰ নগৰক চেঞ্জ নাম কি, তেতিয়া আমাৰ ফাৰ্যবাদ হ'ব, কাৰণ মোগল অহাৰ পাছত ফাৰ্যবাদ নাম লৈছিল। বলক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন দিয়া আছে, what is the height of the Ayodhya Ram temple on the 1988 map? অৰ্থাৎ 1988 চনৰ মানচিত্ৰত অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা কিমান আছিল? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব 1 feet। অৰ্থাৎ 1988 চনৰ মানচিত্ৰত অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা আছিল 141 ফিট, আৰু বৰ্তমান যি অযোধ্যা মন্দিৰ তাৰ উচ্চতা হ'ল 161 ফিট। বলো নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন দিয়া আছে, হাউ মেনি কোৰ্ট হেভ ৰুলড অন দ্য অযোধ্যা ডিস্পুট? অযোধ্যা বিবাদক লৈ কিমানখন বিচাৰপীঠে ৰায় দিছিল? সেইটো জানো আমি যেন 5জন বিচাৰপীঠ আছিল, আৰু বিচাৰপীঠো 5খনেই হ'ব। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মেনি মণ্ডপ আৰ দেয়াৰ ইন দ্য ৰাম টেম্পল? ৰাম মন্দিৰত কিমান মণ্ডপ আছে? কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 5টা মণ্ডপ আছে। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ হিষ্টৰিকেল ইভেণ্ট ইজ ৰিলেটেড টু দ্য ডিস্পুট লেণ্ড অফ অযোধ্যা? অৰ্থাৎ অযোধ্যাৰ বিবাদিত ভূমিৰ লগত কোনটো ঐতিহাসিক ঘটনা জড়িত? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ বাবৰি মছজিদ ভাঙি পেলোৱা ঘটনাটো জড়িত আছে অযোধ্যা বিবাদৰ লগত। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ উত্তৰ প্ৰদেশ এট দ্যাট টাইম when বাবৰি মছজিদ ৱাজ ডিমলাইজড? অৰ্থাৎ
প্ৰশ্নটো কি সুধিছে যে বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন আছিল? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অৰ্থাৎ বাবৰি মছজিদ ভাঙি পেলোৱা হৈছিল কেতিয়া? 1992 যেতিয়া বাবৰি মছজিদ ভাঙি পেলোৱা হৈছিল তেতিয়া উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল কল্যাণ সিং। মনত ৰাখিব। আৰু বাবৰি মছজিদ কেতিয়া ভাঙি পেলোৱা হৈছিল? 1992 চনত। এইটো মনত ৰাখিব, বহুতেই ইম্পৰ্টেণ্ট হয়। তো বলক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন দিয়া আছে ফৰ হাউ মেনি ডেইজ ইন এ ৰ অয়োধ্যা ডিছপুট হিয়াৰিং। অৰ্থাৎ কুৱেশ্যনটো কি কৈছে যে একেৰাহে কিমান দিনৰ বাবে অযোধ্যা বিবাদত শুনানি চলিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। একেৰাহে 40 দিন অযোধ্যা বিবাদৰ শুনানি চলিছিল। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন দিয়া আছে হোৱাট ৱাজ দ্য চেঞ্জ নেম অফ অয়োধ্যা। এই কুৱেশ্যনটো উত্তৰ মই নকওঁ, এই কুৱেশ্যনটো উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মাছ লেণ্ড ৱাজ গিভেন ফৰ দ্য মস্কোৱে ইন দ্য অয়োধ্যা ডিছপুট ডিচিশ্যন। অৰ্থাৎ অযোধ্যা বিবাদৰ সিদ্ধান্তত মছজিদৰ বাবে কিমান মাটি দিয়া হৈছিল? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 5 একৰ। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য হাইট অফ দ্য নিউ ষ্টেটু অফ ৰামলালা। অৰ্থাৎ ৰামলালৰ নতুন মূৰ্তিটোৰ উচ্চতা কিমান? ইয়াৰ শুদ্ধটো হ'ব 51 ইঞ্চ। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি ফিট লং ইজ দ্য ইউনিক ইঞ্চি ষ্ট্ৰীট that will be lit in Ayodhya on 22 January 2024. অৰ্থাৎ 2024 চনৰ 22 জানুৱাৰী অযোধ্যাত জ্বলোৱা ধূপডাল কিমান ফুট দীঘল? অকণমান টাইপিঙত খেলি মেলি হ'ল। কিমান ফুট দীঘল? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 108 ফুট দীঘল। তো এইখিনিয়ে আছিল আজি আলোচনা কৰিবলগীয়া ৰাম মন্দিৰৰ ওপৰত প্ৰায় টোটেল 22টা কুৱেশ্যন। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগতেই পাবলৈ সক্ষম হয়। আৰু কিবা যদি ভুল দেখা পাইছে তেনেহ'লে নিশ্চয় আঙুলিয়াই দিব যাতে সেইখিনি ভুল আমি শুধৰাই আপোনালোকৰ আগত আকৌ দাঙি ধৰিব পাৰোঁ। ধন্যবাদ। জয় অসম।